পুনৰ ৰাজ্যত সংঘটিত হৈছে এক অতি চাঞ্চল্যকৰ ঘটনা বিদ্যুৎস্পৃষ্ট হৈ এবাৰ এজন কৃষকে মৃত্যু খাৱতি ল'বলগীয়া হৈছে আমি আপোনালোকক এক্সক্লুসিভ দৃশ্য দেখুৱাই যাবলৈ চেষ্টা কৰিছো এই ধৰণৰ পৰিৱেশৰ সৃষ্টি হৈছে বুলি ক'ব লাগিব কিয়নো এবাৰ বিদ্যুৎস্পৃষ্ট হৈ এজন কৃষকৰ মৃত্যু হৈছে আৰু তাক লৈ কিন্তু তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে যোৰহাটৰ সতলাবাৰীত এবাৰ এই ধৰণৰ অঘটন সংঘটিত হৈছে বুলি ক'ব লাগিব আমি জনাই চেষ্টা কৰিছো ক্ষমা কৰিব হাজোৰ সতলাবাৰীত অঘটন সংঘটিত হৈছে হাজোৰ সতলাবাৰীত বিদ্যুৎস্পৃষ্ট হৈ কৃষকৰ করুণ মৃত্যু আৰু খেতি পথাৰত জেওৰা দিবলৈ গৈ পুৱাই করুণ মৃত্যু খাবতে লৈছে লোকজনে মৃত কৃষকগৰাকী নুৰ ইছলাম আৰু সেই নুৰ ইছলামৰ বয়স হৈছে 59 বছৰ উল্লেখ কৰিব লাগিব যে ঘৰৰ পৰা 300 মিটাৰ আৰু আঁতৰত খেতি পথাৰৰ ওপৰেদি যোৱা উচ্চ ক্ষমতা সম্পন্ন তাৰত বিদ্যুৎস্পৃষ্ট হৈ সংঘটিত হৈছে এই ধৰণৰ ঘটনাৰ স্থান হৈছে হাজোৰ এতিয়া হাজোৰ সতলাবাৰীত অঘটন সংঘটিত হৈছে বুলি ক'ব লাগিব হাজোৰ সতলাবাৰীত বিদ্যুৎস্পৃষ্ট হৈ এজন কৃষকৰ মৃত্যুত কিন্তু এতিয়া অঞ্চল জুৰি শোকৰ ছাঁ পৰিছে খেতি পথাৰত জেওৰা দিবলৈ গৈ পুৱাই করুণ মৃত্যু খাবতি লৈছে লোকজনে মৃত কৃষকগৰাকীৰ নাম হৈছে নুৰ ইছলাম আৰু নুৰ ইছলামৰ বয়স হৈছে 59 বছৰ ঘৰৰ পৰা 300 মিটাৰ আঁতৰত খেতি পথাৰত ওপৰেদি যোৱা উচ্চ ক্ষমতা সম্পন্ন তাৰত বিদ্যুৎস্পৃষ্ট হৈ সংঘটিত হৈছে এই ধৰণৰ ঘটনা বিদ্যুৎ বিভাগৰ চূড়ান্ত গাফিলতিৰ বাবে কৃষকগৰাকীৰ এনে ধৰণৰ করুণ মৃত্যু হৈছে বুলি অভিযোগ উত্থাপিত কৰিছে স্থানীয় লোকে বিগত 15 বছৰৰ স্থানীয় লোকে আবেদন নিবেদন কৰি অহাৰ পিছতো বিদ্যুৎ বিভাগৰ লোকে কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ বাবে এই করুণ ঘটনা সংঘটিত হৈছে যাৰ ফলত বিভিন্ন সময়ত বহুধৰণৰ মৃত্যু হৈ আহিছে বুলি জানিব পৰা গৈছে সমান্তৰালকৈ জেওৰা দিবলৈ অনা বাহত বিদ্যুৎ প্ৰবাহিত হৈ খেতি পথাৰতে মৃত্যু হৈছে লোকজনৰ ঘটনাস্থলীত ৰামদিয়া আৰক্ষীৰ লোক উপস্থিত হৈ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে জিএমচিএইচলৈ প্ৰেৰণ কৰিছে সমান্তৰালকৈ দৃশ্যাংশ দেখুৱাই চেষ্টা কৰিছো হাজোৰ সতলাবাৰীত এবাৰ অঘটন সংঘটিত হৈছে কিয়নো জেওৰা দিবলৈ আনিছিল বাঁহ আৰু জেওৰা দিবলৈ অনা বাঁহত বিদ্যুৎ প্ৰবাহিত হৈ আছিল আৰু বিদ্যুৎ প্ৰবাহিত হৈ খেতি পথাৰতে মৃত্যু হৈছে লোকজনৰ ঘটনাস্থলীত ৰামদিয়া আৰক্ষী উপস্থিত হৈ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে জিএমচিএইচলৈ প্ৰেৰণ কৰিছে সমান্তৰালকৈ আমি আপোনালোকক দৃশ্যাংশ দেখুৱাই যোৱাৰ চেষ্টা কৰিছো কিয়নো বিদ্যুৎস্পৃষ্ট হৈ করুণ মৃত্যুক আকোৱালি লৈছে এবাৰ কৃষকে এই ধৰণৰ ঘটনা সংঘটিত হৈছে বুলি ক'ব লাগিব ঘটনাৰ স্থান হৈছে হাজোৰ সতলাবাৰী এবাৰ হাজোৰ সতলাবাৰীত এই ধৰণৰ ঘটনা সংঘটিত হৈছে হাজোৰ সতলাবাৰীত বিদ্যুৎস্পৃষ্ট হৈ করুণ মৃত্যুক খাৱতি ল'বলগীয়া হৈছে এজন কৃষকে খেতি পথাৰত জেওৰা দিবলৈ আহি পুৱাই করুণ মৃত্যুক খাৱতি লৈছে লোকজনে মৃত কৃষকজন নুৰুল ইছলাম বুলি জানিব পৰা গৈছে আৰু নুৰ ইছলামৰ বয়স হৈছে 59 বছৰ ঘৰৰ পৰা 300 মিটাৰ আঁতৰত খেতি পথাৰত ওপৰেদি যোৱা উচ্চ ক্ষমতা সম্পন্ন তাৰত বিদ্যুৎস্পৃষ্ট হৈ সংঘটিত হৈছে এই ধৰণৰ ঘটনা উল্লেখ কৰিব লাগিব যে জেওৰা দিবলৈ অনা বাহত বিদ্যুৎ প্ৰবাহিত হৈ খেতি পথাৰত মৃত্যু হৈছে লোকজনৰ ঘটনাস্থলীত ৰামদিয়া আৰক্ষী উপস্থিত হৈ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে জিএমচিএইচলৈ প্ৰেৰণ কৰিছে পৰিফালে এতে মানে কইঠা পেলাইছে কইঠাটো পক্ষীয়ে খাই কাৰণে নেটটো লৈ আহিছে বেৰা দিবৰ কাৰণে তাৰ লগত বাঁহ লৈ আহিছে লৈ আহি পেলাই মানে ওপৰেদি দিছে দিয়াৰ পিছত ডাঙৰ বাঁহ এডাল লৈ পেলাই এই লাইনৰ তাঁৰ আছে ওপৰত হয়তো গম পোৱা নাই যদি গম পাইছে ভাবিছে যে লগা নাই এনেকৈ মানে খুঁটাডাল যেতিয়া পুতিবৰ কাৰণে লৈছে তেতিয়া মানে ওপৰত লাগি গৈছে তাঁৰডাল লাগি যোৱাৰ পিছত লগে লগে মানে হেৰি হৈছে নাম কি তেখেতৰ নাম নুৰ ইছলাম ঘৰ সতলাবাৰী কি কাৰণে লাগিল বাঁহডাল মানে ডাঙৰ আছিলে ওপৰত তাঁৰডাল আছিলে তাঁৰডাল চাপৰ আছিলে মেইন তাঁৰ 11,000 ভল্টেজ 11,000 ভল্টেজৰ হয় তাৰ কি এনেকে আছে নেকি অসংযত অৱস্থাত হয় তাঁৰটো এনেকৈ আছে ইয়াক কি হেৰি কৰা নাই নেকি মেৰামতি কৰা নাই মেৰামতি মানে এতিয়া মানে ঘটনা এটা হৈছে আগত মানে এতিয়া মানে মাটি পেলোৱা নাছিল তেতিয়া ওখ আছিল এতিয়া মাটি পেলাইছে এতিয়া তাঁৰডাল চাপৰ হৈছে আগতেও এনে এক্সিডেণ্ট হৈছে আগতে ইয়াতে এতিয়া এক্সিডেণ্ট হৈছে কি এক্সিডেণ্ট হৈছিলে এনে গৰু তাৰ চাপৰৰ কাৰণে নেকি খুঁটাত কেতিয়াবা লাগিছে এই তাঁৰডালতো লাগিছে বিদ্যুৎ বিভাগে কোনো গুৰুত্ব দিয়া নাই কোনো গুৰুত্ব কোনে গুৰুত্ব দিয়া নাই এটা APDC তাঁৰডাল একদম পুৰা সিহঁতৰ হেমেহিৰ কাৰণে ইমান চাপৰ কৰি তাত নাথাকে আপোনালোকে চাওক একদম এটা হাতেদি চুব পাৰে এনেকুৱা অৱস্থা এইটো বহুত দিন হ'ল 6-7 বছৰ আজি হাজো ৰাজচক্ৰৰ অন্তৰ্গত সতলাবাৰী গাঁৱৰ এগৰাকী কৃষক ব্যক্তি নুৰ ইছলাম ৰাতিপুৱা নামাজ শেষ কৰি তেওঁ পথাৰত কঠীয়া পাৰিবলৈ আহিছিলে এই পথাৰত মানে বিদ্যুৎ বিভাগৰ যিটো EST লাইন
এই লাইনটোৰ তাঁৰটো বহুত তলত আছিলে তেওঁ ঠিক এই কাৰেণ্টৰ তাঁৰৰ তলতে তেওঁ কঠীয়া পাৰিব ধৰোঁতে তেওঁ যেতিয়া বাহিৰে বেৰা দিব ধৰিলে বাঁহটো অকণমান ওখ আছিলে লগে লগে ওপৰত মানে লাগি বিদ্যুৎপৃষ্ট হৈ তেওঁ লগে লগে মৃত্যু হয়। কৃষক মানুহ হ'ল মানে এনেকুৱা মানুহ গাত ৰ'দ নলগা বৰষুণ নলগা এনেকুৱা বিধৰ মানুহ তেওঁলোকে একো বুজি নাপায় তলত ওপৰত কি আছে কি নাই তাৰ কাৰণে দুৰ্ভাগ্যবশতঃ তেওঁৰ মৃত্যু হ'ল। গতিকে বিষয়টো আমি বিদ্যুৎ বিভাগক অনুৰোধ জনাইছোঁ যিটো দুখীয়া পৰিয়ালটোৰ প্ৰতি লক্ষ্য ৰাখি যাতে কিছু এই পৰিয়ালটোৰ প্ৰতি সহানুভূতি দেখায় তাৰ লগতে এই অঞ্চলৰ যিসমূহ পথাৰৰ তাঁৰ আছে তাঁৰসমূহ যে একদম তললৈকে নামি গৈছে এইখিনি ওখ কৰি ভাল হাতেৰে লাগ পোৱা অৱস্থাত আছে ক'ৰবাত হয় এইটোতো আপোনাৰ 7 ফুট 8 ফুট 9 ফুট ওখ ঠাই তেনেকুৱা ধৰণৰ হাই ভল্টেজ তাঁৰ থাকিলে এইটো আজি হয়তো মোটামুটি প্ৰায় 10 ফুটো এনেকুৱা ধৰণৰ হৈ আছে আৰু আজি যি ধৰণে হৈছে ভৱিষ্যতে এনেকুৱা হৈয়ে থাকিব। এইটো কি মেৰামতি কিমান বছৰ ধৰি কৰা নাছিল বিদ্যুৎ বিভাগে? লাইন ইয়াতে আনিছে মোটামুটি ধৰক 12-15 বছৰ বেছি হৈ গ'ল এই পথাৰ দি গৈছে কিন্তু তেতিয়া জনবসতি নাছিল এতিয়া জনবসতি যিটো হৈছে মানে বিদ্যুৎ বিভাগৰ মই বিষয়াসকলক অনুৰোধ জনাইছোঁ ইয়াত যিসমূহ তাঁৰ আছে তাঁৰসমূহ ওখ কৰাৰ ব্যৱস্থা কৰক নহ'লে আজি হয়তো এগৰাকী কৃষক ঢুকাইছে অহা কাইলৈ আৰু 2-4 গৰাকী ঢুকাব তাৰ কোনো মানে নাই। গতিকে ইয়াৰ আগতো কিবা জীৱ জন্তুৰ হানি হৈছিল নেকি? হয় এইফালে আগতেও আপোনাৰ গৰু মৰিছে ইয়াতে কাৰেণ্টৰ শ্বৰ্ট কৰি গৰু মৰিছে যিহেতু একদম তাঁৰখিনি আপোনালোকে যদি লক্ষ্য কৰে মই আমাৰ হাজোৰ যিগৰাকী সংমণ্ডল বিষয়া আছে বিদ্যুৎ সংমণ্ডল বিষয়া তেখেতক মই ইয়াত ক্ষেত্ৰ পৰিদৰ্শন কৰিবলৈ অনুৰোধ জনাইছোঁ যিহেতু বৃহত্তৰ বৰচুলি অঞ্চলত কেতিয়াও চটলাবুৰিতে নহয় বিভিন্ন ঠাইত তাঁৰসমূহ বহুত তলেৰে গৈছে হাই ভল্টেজ তাঁৰ এটা তলেৰে গ'লে মানুহৰ জীৱনৰ প্ৰতি ভাবুকি হোৱাটো স্বাভাৱিক কথা। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110।